আমাৰ যোৱা বছৰৰ দৰে এইবাৰো আমি যিসমূহ কেছ পক্সো এক্টত ৰেজিষ্টাৰ হৈছিলে এই পক্সো এক্টৰ কেছবোৰত আমি তদন্ত কৰি পেলাই যিসমূহ আমি চাৰ্জশ্বিট জমা দিছিলোঁ তাৰ ওপৰত আমাৰ অনাৰেবল কোৰ্টে ট্ৰায়েল চলাই পেলাই ৬৫টা গোচৰত দোষী সাব্যস্ত কৰিছে, যিটো নেকি যোৱা বছৰতকৈও সৰ্বাধিক। আৰু আজিলৈকে মানে অৰ্থাৎ যোৱা ৩০ ডিচেম্বৰলৈকে আমি মৰিগাঁও জিলাৰ পক্সো আদালতে ৬৫টা গোচৰত মানে দোষী সাব্যস্ত কৰিছে আৰু ন্যায় প্ৰদান কৰিছে। আৰু মই যিখিনি আমি ডাটা এনালাইচিছ কৰিলোঁ, আমি দেখিলোঁ যে যোৱা বছৰতকৈ আমাৰ এইটো সৰ্বাধিক। আৰু আমাৰ যিসকল OC আৰু আয়ুসকল আছে, যিসকলে নেকি এনেকুৱা ধৰণৰ যিবোৰ অলপ হিনিয়াছ ক্ৰাইম, যিবোৰ জেনেৰেলি ক্ৰাইম এগেইনষ্ট চিলড্ৰেন সৈতে জড়িত, সেইবোৰত আমি গুৰুত্ব প্ৰদান কৰি পেলাই সেইবোৰ আমি তদন্ত কৰিছিলোঁ। আৰু চাৰ্জশ্বিট আমি উইদিন ষ্টিপুলেটেড টাইমত আমি জমা দিছিলোঁ। আৰু তাৰ ওপৰত আমাৰ মহামান্য আদালতে এইখিনি ন্যায় প্ৰদান কৰিছে। তো আজিলৈকে এইটো আজি এটা দিন বাকী আছে, ৩১ তাৰিখ। আজিও হয়তো আমি কিছু তেনেকুৱা আমি ৰায় পাবলৈ আমি সক্ষম। মই ভাবোঁ যে এতিয়ালৈকে আজিলৈকে আমাৰ যিখিনি আমি ডাটা এনালাইচিছ কৰিছোঁ, মৰিগাঁও জিলাতেই সৰ্বাধিক পক্সো গোচৰত দোষী সাব্যস্ত হৈছে। না, আমি টোটেল আমাৰ কেছ আমি ৰেজিষ্টাৰ্ড আমি ১২৮টা কেছ ৰেজিষ্টাৰ হৈছিলে। আমি ১২০টা কেছত আমি চাৰ্জশ্বিট দিছিলোঁ, যি 8টা এইকেইটা ৰিচেণ্টলি হোৱা। আৰু তাৰে প্ৰায় 70% কেছত মহামান্য আদালতে গোচৰ চলাইছিলে, ট্ৰায়েল চলিছিলে, আৰু সেইসমূহৰ ওপৰতেই ন্যায় প্ৰদান কৰিছে। আজি প্ৰায় 10 দিনমান আগত জাগিৰোড থানাত আমাৰ এটা ৰিপৰ্ট হৈছিলে। 3গৰাকীকৈ নাবালিকা, যিসকলক প্ৰলোভনেৰে বিভিন্ন ধৰণৰ কথা কৈ চলাহী কথা কৈ পেলাই কইম্বাটুৰ তামিলনাডুলৈ লৈ যোৱা হৈছিলে। আৰু তাত বিভিন্ন ধৰণৰ বেড এক্টিভিটিজত লগাবলৈ চেষ্টা কৰিছিলে। আৰু এই সূত্ৰে আমাৰ পৰিয়ালৰ লোকে আমাৰ লগত যোগাযোগ কৰিছিলে জাগিৰোড পুলিচৰ লগত। আৰু আমি গোটেইখিনি চাই পেলাই তাত তামিলনাডু পুলিচৰ সৈতে যোগাযোগ কৰি পেলাই আমি আমাৰ টীম এটা গৈছিলে WSI মুন শইকীয়াৰ নেতৃত্বত। আৰু গৈ পেলাই তাত লোকেল পুলিচৰ সহযোগত আমি 3গৰাকী নাবালিকাক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। লগতে যিগৰাকী একিউজড আছিলে, সবিতা দাস, শিলচৰৰ হয়, আশ্ৰম ৰোড শিলচৰ। আৰু এই সবিতা দাসকো আমি তাত এপ্ৰিহেণ্ড কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ আজি লৈ অহা হৈছে। আৰু আমাৰ যিখিনি লিগেল ফৰ্মেলিটিজ আছে সেইখিনি কৰিব লাগিব। আৰু এই সবিতা দাস বোলা যিগৰাকী লেডি, এই লেডিগৰাকী অকল জাগিৰোডৰ পৰা এনেকৈ নিছে নে অসমৰ বেলেগ বেলেগ এৰিয়াৰ পৰাও এনেকৈ নিছে, এই কথাটো বা লৈ গৈছে নেকি, এই কথাটো আমি তদন্ত কৰিব লাগিব। আজি আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডাকশ্যন কৰিম, আৰু কৰি পেলাই আমি বাকী ডিটেইলছখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। 3গৰাকী নাবালিকা।